নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অসমৰ 4খন জিলাক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ অসমৰ 4খন জিলাত বৰ্তমান উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ আছে যাৰ বাবে এই 4খন জিলাক আগন্তুক ছমাহলৈ অশান্ত অঞ্চল ঘোষণা কৰি সেনা বাহিনীৰ বিশেষ ক্ষমতায়ন চমুকৈ আপস্পা বলবৎ কৰা হৈছে অসমৰ 4খন জিলাত পুনৰ বৃদ্ধি কৰা হল আপস্পাৰ সময়সীমা আগন্তুক ছমাহলৈ বৃদ্ধি কৰা হল আপস্পাৰ সময়সীমা এই জিলাকেইখন হৈছে ক্ৰমে তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ আৰু শিৱসাগৰ এই 4খন জিলাত বৃদ্ধি কৰা হৈছে আপস্পাৰ সময়সীমা এই 4 জিলাক অশান্ত অঞ্চল হিচাপে চিনাক্ত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে এই জিলাকেইখনত এতিয়া উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ থকা বুলি দাবী কৰিছে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰস্তাৱ মৰ্মে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পৰৱৰ্তী খবৰ অৱশেষত সম্পূৰ্ণৰূপে অতীত হোৱাৰ পথত 2000 টকীয়া নোট অহা 1 এপ্ৰিলৰ পৰা সম্পূৰ্ণৰূপে অচল হৈ পৰিব গুলপীয়া 2000 টকীয়া নোট 1 এপ্ৰিলৰ পৰা জমা বা সলনি কৰিব নোৱাৰিব 2000 টকীয়া নোট ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত জাৰি কৰিলে বিশেষ নিৰ্দেশনা উল্লেখযোগ্য যে বহুদিন আগতেই 2000 টকীয়া নোট বন্ধ হোৱাৰ কথা ঘোষণা কৰা হৈছিল আৰু 1 এপ্ৰিলৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হ'ব গুলপীয়া 2000 টকীয়া নোট পৰৱৰ্তী খবৰ গুৱাহাটীস্থিত জিএনআৰচি হাস্পতালৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ টকাত এইবাৰ চকু জিএনআৰচি হাস্পতালৰ গোপনে চিকিৎসা কৰিছিল গুলিবিদ্ধ উগ্ৰপন্থীক ভাৰতীয় সেনাৰ গুলিত গুলিবিদ্ধ হৈছিল কেইবাটা উগ্ৰপন্থী আৰু 6টাকৈ উগ্ৰপন্থীক গোপনে চিকিৎসা কৰিছিল জিএনআৰচি হাস্পতালে ধৃত উগ্ৰপন্থীৰ ভাষ্যত স্পষ্ট হৈছে উগ্ৰপন্থীৰ সৈতে জিএনআৰচিৰ মিতাৰালিৰ কথা বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালকে এই ভিডিওত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ কংগ্ৰেছৰ কোনো নেতাৰ মুখ্যমন্ত্ৰী হ'বলৈ মন থাকিলে বিজেপিত যোগদান কৰক কংগ্ৰেছৰ পৰা আনি বিজেপিয়ে মোক মুখ্যমন্ত্ৰী পাতিছে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী বিধায়ক হ'বলৈ বিজেপিত যোগদান কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ কোনো নেতাৰ মুখ্যমন্ত্ৰী হ'বলৈ মন থাকিলে বিজেপিত যোগদান কৰক মন্ত্ৰী বিধায়ক হ'বলৈ বিজেপিত যোগদান কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাহত ভূপেন বৰাই যোগদান কৰিব বিজেপিত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় মোদী গ্যাৰাণ্টিৰ দৰে এইটো হিমন্ত গ্যাৰাণ্টি আমি ভূপেন বৰাক মন্ত্ৰী বনাবলৈ আনিম বিজেপিলৈ প্ৰয়োজন হলে বিজেপিত যোগ দিয়াৰ পাছত মুখ্যমন্ত্ৰী হ'ব পাৰে ভূপেন বৰা বিজেপিয়ে মোক কংগ্ৰেছৰ পৰা আনি মুখ্যমন্ত্ৰী পাতিছে লগতে পুনৰ এবাৰ মিয়া ভোট নালাগে বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে 2026 আগে আগে মিয়া ভোটসমূহ বিজেপিলৈ আহিব এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ চলি আছে আইপিএল আৰু আইপিএলৰ নৱমখন মেচত উজ্বলি উঠিল অসম সন্তান ৰিয়ান পৰাগ 20 পৰত বেটিঙেৰে দৰ্শনীয় ইনিংছ খেলিলে অসম সন্তান ৰিয়ানে আৰু চমক প্ৰদৰ্শনেৰে নয়নৰ মণি হৈ পৰিল অসম সন্তান ৰিয়ান পৰাগ আইপিএলৰ নৱমখন মেচত উজ্বলি উঠিল অসম সন্তান ৰিয়ান পৰাগ 20 পৰত বেটিঙেৰে দৰ্শনীয় ইনিংছ খেলিলে ৰিয়ান পৰাগৰ অৱদানে বিজয়ৰ সোৱাদ দিলে ৰাজস্থান ৰয়েলছক 45টা বলত ৰিয়ান পৰাগে সংগ্ৰহ কৰিলে 84 ৰান দিল্লী কেপিটেলছক 186 ৰানৰ লক্ষ্য বান্ধি দিলে ৰাজস্থান ৰয়েলছে আৰু 12 ৰানত দিল্লী কেপিটেলছৰ বিৰুদ্ধে জয়লাভ কৰিলে ৰাজস্থান ৰয়েলছে ৰিয়ানৰ বেটৰ পৰা আহিল 6টা 6 আৰু 7টা 4 প্লেয়াৰ অফ দ্য মেটছৰ সন্মান প্ৰদান কৰা হৈছে ৰিয়ান পৰাগলৈ এই খেলত প্লেয়াৰ অফ দ্য মেটছৰ সন্মান আগবঢ়োৱা হৈছে ৰিয়ান পৰাগক
লগতে সুপাৰ 6 অফ দ্য মেটছৰ সন্মানো প্ৰদান কৰা হৈছে অসম সন্তান ৰিয়ান পৰাগলৈ। আৰু ৰিয়ানৰ সফলতাত সুখী ষ্টেডিয়ামত উপস্থিত থকা ৰিয়ানৰ মাতৃ। আৰৰ অধিনায়ক সঞ্জু চেমছনৰ উচ্চ প্ৰশংসা ৰিয়ান পৰাগক। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে ৰিয়ানক দিলে শুভেচ্ছা। IPLত অসম সন্তান ৰিয়ান পৰাগৰ এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। উল্লেখযোগ্য যে প্ৰথমখন মেচতো দুৰ্দান্ত বেটিং প্ৰদৰ্শন কৰিছিল ৰিয়ান পৰাগে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছলৈ আন এক বিপদ। এইবাৰ আয়কৰ বিভাগে জাৰি কৰিলে 1700 কোটি টকাৰ জাননী। পুঁজিৰ সংকটৰ সন্মুখীন হোৱা কংগ্ৰেছ দল এইবাৰ সন্মুখীন হৈছে আন এক সংকটৰ। দেশৰ প্ৰধান বিৰোধী দলটোলৈ এইবাৰ আয়কৰ বিভাগে 1700 কোটি টকাৰ জাননী প্ৰেৰণ কৰিছে। বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কৰ জাননীক প্ৰত্যাহ্বান জনাই দলটোৱে দাখিল কৰা আবেদন খাৰিজ কৰাৰ পিছতে আজি আয়কৰ বিভাগৰ জাননী লাভ কৰিছে কংগ্ৰেছ দলে। প্ৰকাশিত খবৰ অনুসৰি মূল্যায়ন বৰ্ষ 2017-18 পৰা 2020-21লৈ এই জাননীখন প্ৰদান কৰা হৈছে। আয়কৰ বিভাগৰ এই জাননীখনত জৰিমনা আৰু সুদ অন্তৰ্ভুক্ত কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। ইতিপূৰ্বে যোৱা ফেব্ৰুৱাৰী মাহত আয়কৰ বিভাগে দলৰ কৰ পৰিষদত থকা কেৰণৰ অভিযোগত 200 কোটি টকাৰ জৰিমনা আৰোপ কৰিছিল। আৰু এই গোচৰত উচ্চ ন্যায়ালয়ৰ পৰা কোনো ধৰণৰ সকাহ লাভ কৰা নাই কংগ্ৰেছে। এনে পৰিস্থিতিত দলটোৱে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সম্ভাৱনা আছে। আয়কৰ বিভাগৰ এনে পদক্ষেপৰ পিছতে কংগ্ৰেছে 19 এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে দলক আৰ্থিকভাৱে বিপৰ্যস্ত কৰাৰ উদ্দেশ্যে বিজেপিয়ে কৰ বিভাগক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, অসমৰ শিৱসাগৰ জিলাত পুনৰ জাৰি কৰা হৈছে 144 ধাৰা। আগন্তুক 60 দিনলৈ বলবৎ কৰা হৈছে 144 ধাৰা। এই সময়ছোৱাত জিলাখনত ৰাজহুৱা স্থানত সমবেত হ'ব নোৱাৰিব 10জন বা তাতোধিক লোক, আৰু লগতে সংগ্ৰহ কৰিব নোৱাৰিব কোনো ধৰণৰ বৰঙণি। লগতে আন কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে। শিৱসাগৰত জাৰি কৰা হৈছে 144 ধাৰা। লগতে জাৰি কৰা হৈছে এই সময়ছোৱাত আন কেইবাটাও নিষেধাজ্ঞা। এই সময়ছোৱাত 10জন বা ততোধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। এই সময়ছোৱাত কোনো ধৰণৰ বৰঙণি সংগ্ৰহ তথা বৰঙণি প্ৰদানত নিষেধাজ্ঞা জাৰি কৰা হৈছে। লগতে দাহ কৰিব নোৱাৰিব প্ৰতিমূৰ্তি, কোনেও আহ্বান জনাব নোৱাৰিব পথ বন্ধৰ। প্ৰাণনাশক অস্ত্ৰ লগত লৈ ফুৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যিকোনো অনুষ্ঠানৰ আয়োজনৰ বাবে ল'ব লাগিব প্ৰশাসনৰ অনুমতি। আদেশ অমান্য কৰাসকল ভাৰতীয় দণ্ডবিধি আইনৰ 188 ধাৰা অনুসৰি দণ্ডনীয় হ'ব। আৰু পৰৱৰ্তী 60 দিনলৈ বলবৎ হৈ থাকিব এই 144 ধাৰা।